নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মোৰ প্লাবিত হাজৰিকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ পাঠ 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন এই পাঠটিৰ অনুশীলনীত থকা সকলো প্ৰশ্নৰ উত্তৰ কৰি দিছোঁ। আশা ৰাখিছোঁ তোমালোকে মোৰ ইউটিউব চেনেলটো চাবা, ছাবস্ক্ৰাইব কৰিবা, লগতে কাষতে থকা বেল আইকনটো টিপি দিবা। আমি আজি এই পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ অনুশীলনীত কি আছে চাওঁ। এতিয়া 1 নম্বৰ তোমালোকক দিছে তলত দিয়াবোৰৰ উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। তোমালোকক 30টা শব্দৰ ভিতৰত লিখিবলৈ কৈছে। ক, বায়ুমণ্ডল বুলিলে কি বুজা? ইয়াৰ উত্তৰত আমি লিখিব লাগিব যে আমাৰ পৃথিৱীৰ উপৰিভাগত বায়ু যি আৱৰণীয়ে আৱৰি আছে তাক বায়ুমণ্ডল বোলে। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হিলিয়াম, অৰ্গন, অজন, হাইড্ৰজেন গেছ আদি থাকে। ইয়াৰ উপৰিও বায়ুত ধূলিকণা আৰু ধোঁৱা থাকে। আমি বায়ুমণ্ডলক 4টা প্ৰধান ভাগত ভাগ কৰিব পাৰোঁ। এইবোৰ হ'ল টপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। খত আছে ফলকবোৰে এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? ইয়াৰ উত্তৰটো হ'ল ফলকবোৰে এবছৰত 1ৰ পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰে। গ, সামৰিক বতাহৰ বিষয়ে লিখা। উত্তৰ: বায়ুমণ্ডলত থকা তাপ আৰু চাপৰ তাৰতম্যৰ ফলত বছৰৰ বিভিন্ন ঋতুত বতাহ বলে। বায়ুমণ্ডলত থকা তাপ আৰু চাপৰ তাৰতম্যৰ ফলত উচ্চ চাপৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাক সামৰিক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি হ'ল সামৰিক বতাহ। ঘ, বালিস্তূপ কি? উত্তৰ: বালিস্তূপ হ'ল মৰুভূমিত বতাহে ধূলি, বালি, শিলবোৰ উৰুৱাই লৈ যায়, কিন্তু বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ কোনো ঠাইত জমা হৈ বালিস্তূপ সৃষ্টি হয়। ঙ, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? উত্তৰ: সমভূমি অঞ্চলত নদী গতি পথ একা-বেকা হয়, যাক কোৱা হয় সৰ্পিল গতি। কেতিয়াবা নদীৰ এই গতি ভাঁজৰ মাত্ৰা বাঢ়ি যায়। খৰালি নদীৰ পানী কম থাকে কাৰণে নদীৰ এই ভাঁজে নৈখন বৈ থাকে, কিন্তু বাৰিষা পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এই এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাঁজটো বিল বা হ্ৰদৰ পৰিণত হয়। খুৰাৰ আকৃতি এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। 2 নম্বৰত তোমালোকক কৰিবলৈ দিছে শুদ্ধ উত্তৰটো ৰাইট চিন দিবলৈ দিছে। শুদ্ধ উত্তৰটো বাছি ৰাইট চিন দিবলৈ কৈছে। 1ত দিয়া হৈছে তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ক, কাৰ্বন ডাই অক্সাইড, খ, নাইট্ৰজেন, গ, অজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অজন। 2 নম্বৰ হৈছে হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল প্লাৱনভূমি, কাঠফুলা, গ্ৰাৱ। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ উত্তৰটো হ'ব গাৱ। 3 নম্বৰটো হ'ল পানীৰ ৰূপত পৃথিৱীত পৰা অধুক্ষেপণৰ নাম। তলত দিছে বৰষুণ, মেঘ আৰু বৰফ। পানীৰ ৰূপত পৃথিৱীৰ পৰা অধুক্ষেপণৰ নাম হ'ল বৰষুণ। শুদ্ধ উত্তৰটো হ'ব বৰষুণ। 4 নম্বৰত দিছে কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই মৰুভূমি, নদী উপত্যকা আৰু প্লাৱনভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৰুভূমি। মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল মেছ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু টপ'স্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টপ'স্ফিয়াৰ। 5 নম্বৰ হ'ল অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই হিমবাহ অঞ্চল, নদী উপত্যকা, মৰুভূমি। আৰু শুদ্ধ উত্তৰটো হ'ব নদী উপত্যকা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলাবলৈ কৈছে। প্ৰথমে আমি বাওঁফালৰখিনি চাওঁ। বাণিজ্য বঁটা, খ, হিমবাহ অঞ্চল, গ, লো
ঘ হৰ্পিল গতি আৰু ঙ হ'ল ষ্টেটছফিয়াৰ। ইয়াৰ সোঁফালৰখিনি দিছে নদীৰ মধ্য অংশ অজন স্তৰ, ঘ বৰফৰ নদী, নিয়ত বতাহ আৰু ভূমিকম্প। আমি এনেকৈ লিখিব লাগিব বাণিজ্য বতাহ মিল হয় ঙ লগত নিয়ত বতাহৰ লগত, হিমবাহ অঞ্চল ঘ বৰফৰ নদী আৰু লু স্থানীয় বতাহ। ঘ হ'ল হৰ্পিল গতিৰ লগত মিল হ'ব নদীৰ মধ্য অংশ আৰু ষ্টেটছফিয়াৰ লগত মিলাব লাগিব অজন স্তৰ। 4 নম্বৰ ক কাৰণ দৈৰ্ঘ্য 50টামান শব্দৰ ভিতৰত। ক সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। ইয়াত তোমালোকক কাৰণ দৰ্শাবলৈ কৈছে কিয় সেমেকা বতৰত সোনকালে তিতা কাপোৰ নুশুকায়। ইয়াৰ কাৰণ হ'ল সেমেকা বতৰত বায়ুমণ্ডলত অত্যধিক পৰিমাণে জলীয় বাষ্প থাকে, সেইকাৰণে অধিক জলীয় বাষ্প শোষণ কৰিব নোৱাৰে, সেইকাৰণে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। খ প্লাৱনভূমিবোৰ বৰ সাৰুৱা। ইয়াক কাৰণ দেখাবলৈ কৈছে যে প্লাৱনভূমিবোৰ সাৰুৱা কিয়। ইয়াৰ কাৰণ হ'ল প্লাৱনভূমিবোৰ নদীয়ে কঢ়িয়াই অনা বোকা বালিৰ লগতে গছ গছনি গেলাপচা জীৱ অনুজীৱৰ অৱশিষ্ট অংশৰে গঠিত। ইয়াত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে, সেইকাৰণে প্লাৱনভূমিবোৰ বৰ সাৰুৱা। মৰুভূমিত থকা কিছুমান শিল কাঠফুলা আকৃতিৰ। ইয়াৰ কাৰণ দৰ্শাবলৈ কৈছে উত্তৰটো হ'ব মৰুভূমিত বতাহে অতি পাতল ধূলিকণাবোৰ বহুত দূৰলৈ উৰুৱাই নিব পাৰে, কিন্তু বালি কণাবোৰ বা তেনেধৰণৰ সৰু সৰু শিলৰ কণাবোৰ তেওঁলোকে বেছি দূৰ উৰুৱাই নিব নোৱাৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰ জমা কৰে আৰু এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলৰ সৃষ্টি হয়। ঘ বিষুৱীয় অঞ্চলতকৈ দুইমেৰু অঞ্চল শীতল। ইয়াৰ কাৰণ দৰ্শাবলৈ কৈছে আমি উত্তৰটো এনেকৈ লিখিব লাগিব আমি জানো যে যিবোৰ অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে সেই অঞ্চলত গৰম বেছি হয়, আনহাতে যিবোৰ অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে সেইবোৰ অঞ্চল শীতল হয়, সেইকাৰণে মেৰু অঞ্চলত বিষুৱীয় অঞ্চলতকৈ শীতল, কাৰণ মেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। ধন্যবাদ। আশা ৰাখিছোঁ তোমালোকে বুজি পাবা আৰু কুৱেশ্যন এনচাৰবোৰ ভালকৈ পঢ়ি ল'বা।